নমস্কাৰ আপুনি চাই আছে বিগ ব্ৰেকিং মই জয়ন্ত মাধৱ গোস্বামী দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীলৈ মুখ্যমন্ত্ৰী প্ৰথমে ৰামৰায় কুটি সত্ৰলৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা জগন্নাথ ৰথযাত্ৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী গংগাধৰ নৈত নৱনিৰ্মিত দলং উদ্বোধন কৰিব মুখ্যমন্ত্ৰী বিলাসীপাৰাৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব সন্ধিয়া ৰাভা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে ঝগড়াপুৰা ষ্টেডিয়ামত বিষ্ণুৰাভা দিৱস অজিত হিললৈ 2023 বৰ্ষৰ বিষ্ণুৰাভা বঁটা প্ৰদান কৰা হ'ব বুধবাৰেও কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত আজি উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা প্ৰথমে ধুবুৰীৰ ৰামৰায়কুটি সত্ৰলৈ যাব তাত সেৱা ল'ব জগন্নাথ ৰথযাত্ৰাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী আৰু তাৰ পিছতে গংগাধৰ নৈত নৱনিৰ্মিত দলং উদ্বোধন কৰি বিলাসীপাৰা ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ডক্টৰ শৰ্মাই আৰু সন্ধিয়া ৰাভা দিৱসৰ কাৰ্যসূচীটো অংশগ্ৰহণ কৰিব এই কাৰ্যসূচীৰ সবিশেষ আমি জানিবলৈ পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো ধুবুৰীৰ পৰা আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে জ্যোতিৰ্ময় হয় জয়ন্ত আৰু খন্তেক অপেক্ষাৰ পিছতে এই গংগাধৰ দলঙত প্ৰথমে আহি মুখ্যমন্ত্ৰী উপস্থিত হ'ব যদিও ৰামৰায়কুটি সত্ৰশাললৈ মুখ্যমন্ত্ৰী যোৱাৰ কথা আছিলে পূৰ্বে কিন্তু কিছু বতৰৰ কাৰণে কিছু কাৰ্যসূচীত কিছু পৰিৱৰ্তন হৈছে প্ৰথমে এই গোলকগঞ্জৰ যি গংগাধৰ নৈৰ পৰা দলং নিৰ্মাণ হৈছে এই দলঙত আহি উপস্থিত হ'ব আৰু অলপ পিছতে হয়তো আৰু 2-5 মিনিটৰ ভিতৰতে মুখ্যমন্ত্ৰী ইয়ালৈ আহি উপস্থিত হ'ব আৰু ইয়াতে উপস্থিত হৈ প্ৰথমতে তেওঁ দলঙৰ উদ্ঘাটন কৰিব এক কথাত দলংখন আজিৰ দিনটোৰ কাৰণে ৰাইজৰ কাৰণে দেশবাসীৰ কাৰণে মুকলি কৰি দিব যিখন দলং অতি গুৰুত্বপূৰ্ণ এখন দলং গোলকগঞ্জৰ লগত আন্তঃৰাজ্যিক সীমান্ত যে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল আছে কানুৰী পৰা আৰম্ভ কৰি কেদাৰ পৰা নালিয়া বেৰভাঙি ইত্যাদি কৰি যি অঞ্চলসমূহ আছে এই অঞ্চলসমূহৰ লগত যোগাযোগ হ'ব আৰু সেই যোগাযোগকাৰী এখন অতি গুৰুত্বপূৰ্ণ দলং সেই দলংখনতে উদ্বোধন কৰিব যন্ত্ৰ এইখিনিতে কৈ থোৱা ভাল 1973 চনত এটা বৃহৎ বানপানীত এইখন এখন দলং ইয়াৰ পৰা ভাঙি গৈছিল আৰু এই মুহূৰ্তত সেই দলংখন নতুনকৈ নিৰ্মাণ কৰা হৈছে প্ৰায় 700 মিটাৰ এই দলংখন 74 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে আৰু সেই নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে আৰু আজি মুখ্যমন্ত্ৰী আহি উদ্বোধন কৰিব আপুনি যে যন্ত্ৰ এই মুহূৰ্তত দেখা পাইছে মুখ্যমন্ত্ৰী আহি পাব আৰু এই মুহূৰ্তত তাত বেৰিকেড লগোৱা হৈছে আৰু এই কনভয় অলপ পিছতে ইয়াত আহি উপস্থিত হ'ব আৰু আমি উলটা ফালে যদি দেখিব পাৰোঁ আপোনাক এই মুহূৰ্তত যথেষ্ট সংখ্যক মানুহ ইয়াত উপস্থিত হৈছে স্থানীয় মানুহ উপস্থিত হৈছে আৰু ইয়াত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে মুখ্যমন্ত্ৰীৰ অহাৰ কাৰণে আৰু দলঙৰ ঠিক সন্মুখৰ ভাগৰ দৃশ্য আমি আপোনালোকক এইটো পোনপটীয়াকৈ দেখুৱাই আছোঁ জয়ন্ত নিশ্চয় এই দলং উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু জ্যোতিৰ্ময় মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণেও কিন্তু বিশেষ তাৎপৰ্য বহন কৰিছে ৰাজনৈতিক দিশৰ পৰা কাৰণ সন্মুখত লোকসভা নিৰ্বাচন আছে আৰু ইতিমধ্যে কংগ্ৰেছে শক্তি প্ৰদৰ্শন কৰিছে মিত্ৰদল অগপয় শক্তি প্ৰদৰ্শন কৰিছে আৰু আজমলৰ ভেটিত এক প্ৰকাৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই দুদিনীয়া ভ্ৰমণসূচীয়েও বিশেষভাৱে তাৎপৰ্য বহন কৰিছে হয় জয়ন্ত যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ লোকসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত আচলতে দেখা গৈছে বৰ্তমানে AIUDFৰ যে দুৰ্গ বুলি কোৱা হয় আজমলৰ দুৰ্গ সেই দুৰ্গ খহাবলৈ কিন্তু সকলোৱে এইবাৰ উঠি পৰি লাগিছে কংগ্ৰেছৰ যি আচলতে ভাৰত জোড়ো যাত্ৰা আছিল সেয়াও ধুবুৰীৰ পৰা আৰম্ভ কৰিছিল কেইদিনমান পূৰ্বে অগপৰ এখন কৰ্মী সন্মিলন ইয়াত উপস্থিত আছিল অগপৰ সকলো জ্যেষ্ঠ নেতা ইয়াত উপস্থিত আছিল আৰু তেওঁলোকে ইয়াত ৰাজনৈতিকভাৱে তেওঁলোকৰ যি স্থিতি সেই স্থিতি সবল কৰিব উঠিব লাগিছে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ আজিৰ ভ্ৰমণ দুদিনীয়া ভ্ৰমণ এক কথাত ক'বলৈ গ'লে যথেষ্ট গুৰুত্বপূৰ্ণ ৰাজনৈতিক দিশৰ পৰা কাৰণ ধুবুৰীত তেওঁ আজি যিকেইটা কাৰ্যসূচী ৰাখিছে সেয়া কিন্তু ধুবুৰী লোকসভা সমষ্টিৰ প্ৰায় 4-5টাকে বিধানসভা টাচ কৰি যাব তেওঁ গোলকগঞ্জ প্ৰথমতে আহিব ইয়াৰ পাছত ৰামৰায়কুটি সত্ৰত যাব তাৰপিছত তাৰ পৰৱৰ্তী বিলাসীপাৰাত যাব এখন জনসভাত অংশগ্ৰহণ কৰিব আৰু এই জনসভাসমূহত ৰাজনৈতিক ফালৰ পৰা কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ আৰু তাৰে পৰা তেওঁ কেন্দ্ৰীয়ভাৱে যি ৰাভা দিৱস উদযাপন হ'ব তালৈ সেই মঞ্চলৈ ধুবুৰী ঝগড়াপাৰলৈ আহিব আৰু ৰাতি ইয়াত ৰাতিবাস কৰিব ধুবুৰী আৱৰ্ত ভৱনত তাৰ পৰা অহাকালি যি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আছে সেই যোগ দিৱসৰ যে কেন্দ্ৰীয় কাৰ্যসূচী বা ধুবুৰীটো পূৰায়িত হ'ব তাত তেওঁ অংশগ্ৰহণ কৰি পেলাই ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ এখন নৱনিৰ্মিত আচলতে তেওঁলোকে প্লেটিনাম জুবলি অনুষ্ঠান চলি আছে তাত নৱনিৰ্মিত এখন ইণ্ডোৰ ষ্টেডিয়াম আছে সেই ইণ্ডোৰ ষ্টেডিয়ামখনত তেওঁ উদ্বোধন কৰিব আৰু সেই সকলো কাৰ্যসূচীত মুখ্যমন্ত্ৰী ইয়াত কেইবাটাও কাৰ্যসূচী এক কথাত ক'বলৈ গ'লে আৰু প্ৰথমবাৰৰ পৰা ক'ব লাগিব মুখ্যমন্ত্ৰী ইয়াত ৰাতিবাস কৰিব যথেষ্ট উৎফুল্লিত এই অঞ্চলৰ বাসী ৰাইজে নিশ্চয় ধন্যবাদ জ্যোতিৰ্ময় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কেইটামান মুহূৰ্তৰ পাছতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব আপোনাৰ জৰিয়তে আমি দেখুওৱা মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীসমূহ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমাৰ দৰ্শকসকলক দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ধুবুৰীৰ পৰাই অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে
ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যাত্ৰা আমেৰিকালৈ আজি ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 4 দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা হয় মোদী বিমানবন্দৰত আজি প্ৰবাসী ভাৰতীয় জনাব স্বাগতম কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত কৰিব মাল্যাৰ্পণ সন্ধিয়া মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে নৈশ ভোজত অংশগ্ৰহণ কৰিব 22 জুনত মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰে হ'ব বৈঠক স্বাক্ষৰিত হ'ব প্ৰযুক্তি বিষয়ক চুক্তি মাৰ্কিন কংগ্ৰেছৰ যুটীয়া সদনত মোদীয়ে দিব ভাষণ 23 জুনত বহুজাতিক কোম্পানীৰ মুৰব্বীৰ বৈঠকত মিলিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী ৰোনাল্ড ৰেগান কেন্দ্ৰত প্ৰবাসী ভাৰতীয়ৰ জনসভা সম্বোধন কৰিব মোদীয়ে উপৰাষ্ট্ৰপতি কমলা হেৰিছৰ নৈশ ভোজতো অংশগ্ৰহণ কৰিব আৰু 23 জুনত আমেৰিকা ভ্ৰমণ সামৰি ইজিপ্তলৈ ৰাওনা হ'ব প্ৰধানমন্ত্ৰী মোদী মোদীৰ এই ভ্ৰমণসূচী যথেষ্ট তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে অৰ্থনৈতিক দিশৰ পৰাই হওক বা দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত মোদীৰ এই ভ্ৰমণসূচীয়ে বিশেষ তাৎপৰ্য বহন কৰিছে সৰ্বোচ্চ সন্মান যচা হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আমেৰিকা প্ৰশাসনে সৰ্বোচ্চ সন্মান যাচিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক ইতিমধ্যেই বিশ্ব নেতা হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে আৰু মোদীৰ এই ভ্ৰমণসূচীয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰি তুলিব বহুজাতিক কোম্পানীৰ মুৰব্বীসকলৰ সৈতে বৈঠকত মিলিত হ'ব য'ত নিয়োগৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নৈশ ভোজত অংশগ্ৰহণ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে উপৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতেও নৈশ ভোজত অংশগ্ৰহণ কৰিব মোদীয়ে প্ৰবাসী ভাৰতীয়সকলকো সম্বোধন কৰিব মোদীয়ে আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি আমি আপোনাক জনাই আছো 4 দিনীয়া ভ্ৰমণসূচীৰে আমেৰিকালৈ ৰাওনা হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই 4 দিনীয়া ভ্ৰমণসূচীত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক আমেৰিকা প্ৰশাসনে সৰ্বোচ্চ সন্মান যাচিব আৰু কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীগৰাকী আমেৰিকাত উপস্থিত হ'ব আৰু কেইবাটাও কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব আমি এই মুহূৰ্তত ষ্টুডিঅ'ত থকা আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰাৰ সৈতে সংযুক্ত হৈছোঁ পাৰ্থ কালিও আমি এই বিষয়ত আলোচনা কৰিছিলোঁ আৰু যথেষ্ট কেইবাটাও দিশৰ পৰা যথেষ্ট গুৰুত্ব বহন কৰিছে মোদীৰ এই ভ্ৰমণসূচী আৰু এয়া ষষ্ঠবাৰৰ বাবে আমেৰিকা ভ্ৰমণ প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ জয়ন্ত আমি আলোচনা কৰি আছিলোঁ কালিৰ পৰা আলোচনা কৰি আছিলোঁ আৰু মোদীৰ এই ভ্ৰমণে যথেষ্ট তাৎপৰ্য বহন কৰিছে আপুনি ভ্ৰমণসূচী ক'ত কেনেকৈ মোদীয়ে ক'ত উপস্থিত থাকিব কাক সাক্ষাৎ কৰিব কি চুক্তি স্বাক্ষৰ কৰিব এইখিনি জনালেই নৈশ ভোজ যি ষ্টেট ডিনাৰ বুলি কয় সেই ষ্টেট ডিনাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ ষ্টেট ডিনাৰত অংশগ্ৰহণ কৰিব উপৰাষ্ট্ৰপতিৰ যি ৰাতি নৈশ ভোজ সেই নৈশ ভোজতো অংশগ্ৰহণ কৰিব আৰু সৰ্বোচ্চ সন্মান যচা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশ্বৰ এজন অন্যতম বিৰল ব্যক্তি যিজন ৰাষ্ট্ৰৰ মুৰব্বীয়ে কংগ্ৰেছ আমেৰিকাৰ সংসদৰ যি উভয় সদন মাৰ্কিন সংসদৰ যি উভয় সদন সেই উভয় সদনত ভাষণ প্ৰদান কৰিব কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যদিও ষষ্ঠবাৰৰ এই ভ্ৰমণে তাৎপৰ্য এই কাৰণে বহন কৰিছে কাৰণ ভাৰত আৰু আমেৰিকাৰ মাজৰ যি দূৰত্ব সেই দূৰত্ব কমিব আৰু দুইখন দেশৰ মাজৰ যি সম্বন্ধ সেই সম্বন্ধ শক্তিশালী হ'ব আৰু কেনেকৈ শক্তিশালী হ'ব কাৰণ দুইখন দেশে এইবাৰৰ ভ্ৰমণসূচীত বহুকেইটা ডিফেন্স ডিল প্ৰতিৰক্ষা সম্বন্ধীয় চুক্তি স্বাক্ষৰ কৰিব ভাৰতবৰ্ষই আমেৰিকাৰ পৰা ক্ৰয় কৰিব শক্তিশালী ড্ৰোন গ্ৰীণ হাণ্টাৰ ড্ৰোন সেই ড্ৰোনসমূহ সংযুক্ত হ'ব ভাৰতবৰ্ষৰ আৰ্মিয়ে সেই ভাৰতীয় সেনাই সেইবোৰ ব্যৱহাৰ কৰিব পাৰিব ভাৰতীয় সেনা শক্তিশালী হ'ব আৰু ভাৰতবৰ্ষৰ যিসমূহ ফাইটাৰ জেট আছে যুঁজাৰু বিমান আছে সেই যুঁজাৰু বিমানসমূহৰ যিবোৰ ইঞ্জিন সেই ইঞ্জিনসমূহ প্ৰস্তুত নিৰ্মাণ কৰাৰ যি অনুমতি সেই অনুমতি জিই নামৰ প্ৰতিষ্ঠানটোৱে বৃহৎ প্ৰতিষ্ঠান জেনেৰেল ইলেক্ট্ৰিকেলছে সেই অনুমতি লাভ কৰিব আৰু যি ড্ৰোনসমূহৰ কথা ক'লো সেই ড্ৰোনসমূহ আন এটা বৃহৎ প্ৰতিষ্ঠান জেনেৰেল এটমিক্সৰ পৰা সেই ড্ৰোনসমূহ ক্ৰয় কৰা হ'ব মন কৰিব ভাৰতবৰ্ষই সামৰিক এইসমূহ ড্ৰোন হেলিকপ্টাৰ ইত্যাদি বা অন্যান্য মাৰণাস্ত্ৰ পূৰ্বতে ফ্ৰান্সৰ পৰা কিনিছিল নতুবা ৰাছিয়াৰ পৰা কিনিছিল কাৰণ আমেৰিকাৰ সৈতে তেনেধৰণৰ সম্বন্ধ নাছিলে কাৰণ যেতিয়া কোল্ড ৱাৰ চলি আছিলে কোল্ড ৱাৰৰ সময়ত ভাৰতবৰ্ষৰ
ভাৰতবৰ্ষৰ বন্ধু ৰাষ্ট্ৰ আছিল ৰাছিয়া আৰু পাকিস্তানৰ বন্ধু ৰাষ্ট্ৰ আছিল আমেৰিকা আৰু কোল্ড ৱাৰৰ সময়ত আমেৰিকা আৰু ৰাছিয়াই দুটা বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰিছিল আৰু সেই তেতিয়াৰ পৰাই ভাৰতবৰ্ষৰ আমেৰিকাৰ সৈতে সম্বন্ধ ভাল নাছিলে কিন্তু মনমোহন সিং ডক্টৰ মনমোহন সিঙৰ সময়ৰ পৰা ভাৰত যেহেতু কোল্ড ৱাৰ অন্ত পৰিল 91 চনতে মনমোহন সিঙৰ সময়ৰ পৰা ভাৰত আৰু আমেৰিকাৰ যি সম্বন্ধ সেই সম্বন্ধ শক্তিশালী হ'বলৈ আৰম্ভ কৰিলে 2009 চনতো এই একেধৰণৰ ষ্টেট ভিজিটত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী আমেৰিকালৈ গৈছিল সেই অনুৰূপ ষ্টেট ভিজিটত এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৈছে যি ডিফেন্স ডিল সেই ডিফেন্স ডিল বহু মিলিয়ন ডলাৰ্ছৰ ডিফেন্স ডিল 2008 চনত যি আছিলে সামৰিক ডিফেন্স ডিল তাৰ পৰা বহুগুণে বৃদ্ধি হৈছে জয়ন্ত হয় নিশ্চয় পাৰ্থ আপুনি কৈছে যে সুৰক্ষাৰ দিশত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এই ভ্ৰমণসূচী এইবাৰ বিশেষভাৱে তাৎপৰ্য বহন কৰিছে কাৰণ কালিও আমি আলোচনা কৰিছিলোঁ চীনৰ কথা আহি পৰিছিল গতিকে চীনৰ ক্ষেত্ৰত চীনৰ যি ভাবুকি প্ৰত্যাহ্বান এই প্ৰত্যাহ্বানসমূহ নেওচাৰ ক্ষেত্ৰত কিন্তু এই ভ্ৰমণসূচীয়ে যথেষ্ট সহায় কৰিব ভাৰতক পাৰ্থ এই মুহূৰ্তত বিদায় জনাম আমি ধুবুৰীলৈ যাম ধুবুৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছে কেইবাটাও কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচীৰে এয়া ধুবুৰীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁক উষ্ম আদৰণি জনোৱা হৈছে ধুবুৰীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কিছু সময় পিছতে নৱ নিৰ্মিত দলং উদ্বোধন কৰিব গংগাধৰ নৈৰ ওপৰত নৱনিৰ্মিত দলং উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিকূল বতৰৰ বাবে কিছু কাৰ্যসূচীৰ সালসলনি ঘটোৱা হৈছে প্ৰথমে ৰামৰায়পুৰ সত্ৰলৈ যোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰৰ বাবে কিছু কাৰ্যসূচীৰ সালসলনি ঘটাই এয়া দলং উদ্বোধনৰ বাবে অগ্ৰসৰ হৈছে ব্ৰিজত যাম হয় জয়ন্ত ইয়াত দেখা পাইছে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ফলক উদ্বোধন কৰিছে দলঙৰ আৰু এতিয়া দলঙৰ ফিটা কাটি সেই দলঙৰ তেওঁ উদ্বোধন কৰিব আমি সেই দৃশ্যলৈ প্ৰথমতে গৈ আছো পোনপটীয়া আমি যদি দলঙৰ সিপাৰে যদি যাব পাৰো আচলতে এই মুহূৰ্তত দেখুৱাব বিচাৰিছো আৰু এয়া দেখিছে দলঙৰ যি ফিটা কাটি পেলাই এই দলং উদ্বোধন কৰিব আৰু উদ্বোধনৰ মুহূৰ্তৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত আপোনালোকে দেখা পাইছে আৰু পোনপটীয়াকৈ আপোনাক এই দৃশ্য দেখুৱাইছো মুখ্যমন্ত্ৰী অতি গুৰুত্বপূৰ্ণ দলংখন আৰু দলঙৰ আছে আৰু এয়া উদ্বোধনৰ মুহূৰ্তত আমি এই দৃশ্য দেখুৱাইছো আপোনাক আৰু এই দৃশ্য আপোনালোকে পোনে পোনে দেখা পাইছে গোলকগঞ্জৰ গংগাধৰ নৈ এই দলঙৰ পৰা আপোনালোকে দেখা পাইছে আৰু এই দলঙত যথেষ্টখিনি গংগাধৰ নদীৰ ওপৰত নিৰ্মাণ হোৱা পকী দলঙৰ শুভ উদ্বোধন কৰিবলৈ গৈ আছে आप लोग आते চাইছে দলঙৰ আৰু এয়া আমি দেখুৱাইছো নিৰাপত্তা ইয়াত আচলতে সংবাদ মাধ্যমক দলঙলৈ যাবলৈ দিয়া হোৱা নাই এই মুহূৰ্তত আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰী ইতিমধ্যে দলঙৰ ওপৰত গৈছে আৰু তেওঁ দলংখন কাৰ্যসূচী আছিলে সেই কাৰ্যসূচীত বৰ্তমান তেওঁ অংশগ্ৰহণ কৰিছে আৰু এই দলঙৰ এই মুহূৰ্তত আমি দলঙৰ দৃশ্য দেখুৱাইছো আমি এই দলঙৰ এই দৃশ্য যদি আমি দেখুৱাব পাৰিছো আপোনালোকে যদি পোনে পোনে আপোনালোকে দেখা পাই আছে এই মুহূৰ্তত যি কানুৰী সংযোগী সেই দলঙৰ ওপৰত ইতিমধ্যে দেখা পাইছে মুখ্যমন্ত্ৰীৰ লগত অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা পৰা আৰম্ভ কৰি সকলে ইয়াত উপস্থিত আছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো আপোনালোকক এই দলঙৰ ওপৰৰ দৃশ্য দেখুৱাইছো মুখ্যমন্ত্ৰী ইতিমধ্যে দলঙৰ ওপৰত গৈ উপস্থিত হৈছে আৰু এয়া দেখিছে আপুনি তেওঁ হয় জ্যোতিময় আমি দেখি আছো এই মুহূৰ্তত দৃশ্য পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে আমাৰ ধুবুৰী সাংবাদিক জ্যোতিময় চক্ৰৱৰ্তীয়ে দেখুৱাইছে এই মুহূৰ্তত দলং পৰিভ্ৰমণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
ইতিমধ্যে মুকলি হ'ল বহু প্ৰত্যাশিত এই দলংখন হয় জয়ন্ত এই মুহূৰ্তত আপুনি দেখুৱাইছো হয় মুখ্যমন্ত্ৰী ইতিমধ্যে দলঙৰ মাজত আপোনালোকে দেখা পাইছে তেওঁ খোজকাঢ়ি আচলতে গোটেই নৱনিৰ্মাণ দলংখনত প্ৰথমে মুকলি কৰি পেলাই তেওঁ খোজকাঢ়ি সন্মুখতে আহি আছে আৰু সেই দৃশ্য আপোনালোকে দেখা পাইছে আৰু এয়া মুখ্যমন্ত্ৰী বৰ্তমানে গোলকগঞ্জৰ সেই কানুৰী দলং গংগাধৰ নৈৰ ওপৰত যিখন বহু প্ৰতীক্ষিত এখন দলং সীমান্তৱৰ্তী অঞ্চলৰ যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট এখন গুৰুত্বপূৰ্ণ দলং আৰু সেই দলংখনৰ দীৰ্ঘদিনৰ অপেক্ষাত ৰাইজে আছিল প্ৰায় ৭৪ কোটি টকা ব্যয়ত এই ৭০০ মিটাৰ দলংখন নিৰ্মাণ কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী এই দলঙৰ মাজেদি বৰ্তমানে আহি আছে আৰু আমি এই দৃশ্য আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ আৰু এয়া আপোনালোকে দেখা পাইছে বৰ্তমানে আমি এই দৃশ্য দেখুৱাইছোঁ আপোনালোকক আৰু দলঙৰ নিৰ্মাণৰ প্ৰাক মুহূৰ্তত গংগাধৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ উদ্বোধন কৰিলে অসম চৰকাৰৰ বৰ্ষমাৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত জয়ন্ত বৰ্তমানে ইয়াতে আচলতে দলঙৰ উদ্বোধনীৰ ইয়াত এখন মঞ্চ তৈয়াৰ কৰা হৈছে তাতেই তেওঁ বহিব এই মুহূৰ্তত আৰু ইয়াতে দেখা পাইছে লোকৰ হেতা পৰা লাগিছে মুখ্যমন্ত্ৰীক লগ কৰিবলৈ গোলকগঞ্জ অঞ্চলৰ লগত ইয়াতে আহিছে কাৰণ দীৰ্ঘদিনৰ এটা অপেক্ষা আছিল এই যে এই দলংখন হ'ব লাগে আৰু এই দীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত এই দলংখন আজি নিৰ্মাণ হৈ উঠিছে আৰু নিৰ্মাণ হৈ পিছত আজি মুখ্যমন্ত্ৰী মুকলি কৰিছে আৰু এই মুহূৰ্তত আপোনালোকে দেখা পাইছে মুখ্যমন্ত্ৰী ইয়াত সেই দলঙৰ যি কাৰ্যসূচী তাত অংশগ্ৰহণ কৰিছে আৰু আমি ওচৰলৈ যাবলৈ চেষ্টা কৰি আছোঁ আচলতে যথেষ্ট সংখ্যক মানুহৰ ভিৰ হৈছে ইয়াত আৰু এই ভিৰৰ মাজতে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰথমটো অনুষ্ঠান আজি দুদিনীয়া ভ্ৰমণসূচীৰ আজি প্ৰথমটো অনুষ্ঠান মুখ্যমন্ত্ৰী এটা কি এই গোটেই সমগ্ৰ কথা আমি সাংবাদিক বন্ধু বান্ধৱীসকল আজি আমাৰ গোলকগঞ্জ চহৰত বিশেষকৈ কানুৰী লক্ষীমাৰী নালিয়া সোণাহাট আদি অঞ্চলৰ প্ৰায় ২০-২৫ হাজাৰ লোকৰ যাতায়াতৰ সুবিধাৰ বাবে সুন্দৰ দলং এখন নিৰ্মাণ কৰা হৈছিল ৭০০ মিটাৰ দৈৰ্ঘ্যৰ দলং আৰু এই দলংখন বনাওঁতে প্ৰায় ৭৩ কোটি টকা খৰচ কৰা হৈছিলে আৰু এই দলংখনৰ নিৰ্মাণৰ ফলত আমাৰ ৰাইজৰ বহুদিনীয়া এটা অভাৱ দূৰ হ'ল প্ৰায় ২৫ কিলোমিটাৰ পথ ছুটি হৈ যাব ইয়াৰ ফলত আজিৰ দিনটো গোলকগঞ্জবাসী ৰাইজ আৰু ধুবুৰী জিলাৰ বাবে এটা অত্যন্ত গৌৰৱময় দিন অত্যন্ত আনন্দৰ দিন মই ধুবুৰী জিলাবাসী ৰাইজক এই আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছোঁ তেনেকুৱা কথা একো নাই বৰষুণটো ভালে একেবাৰে বানপানী নোহোৱাকৈ বৰষুণ আহিলে ভাল কিন্তু বানপানী হৈ গ'লে বেয়া আৰু কথাটো ইমানেই আপোনালোকক দেখাটোৱে ভাল খবৰ না আজি ইমান ডাঙৰ দলং ইনগ্ৰেশ্যন হ'ল আৰু গতিকে আজি মোৰ মতেদি ভাল কামেদি আৰম্ভ হ'ল ইয়াৰ পৰা আমি দেখুৱাব বিচাৰিম ইয়াৰ পৰা বৰ্তমান মুখ্যমন্ত্ৰী ওলাই যাব আৰু এই মুহূৰ্তত ইয়াৰ পৰা ছত্ৰশাল সত্ৰলৈকে যাব জয়ন্ত আৰু তাৰ যোৱাৰ আমি এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ আমি এই মুহূৰ্তত মুখ্যমন্ত্ৰী ইয়াৰ পৰা ছত্ৰশাল সত্ৰলৈ ওলাই যাব আৰু ওলাই যোৱাৰ মুহূৰ্তত আপুনি দেখা পাইছে যথেষ্ট সংখ্যক মানুহৰ ইয়াত বৰ্তমানে ভিৰ হৈছে আৰু মুখ্যমন্ত্ৰী মহোদয়ক ইতিমধ্যে কৈছে তেওঁ উল্লেখ কৰিছে যথেষ্ট গুৰুত্বপূৰ্ণ এখন দলং ইয়াৰ ষ্ট্ৰেটেজিক দিশৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ এয়া হৈছে ভাৰত বাংলাদেশ সীমান্তৰ প্ৰায় ২৫ কিলোমিটাৰ দূৰত্ব হ্ৰাস কৰি দিব এই দলংখনে ৭৪ কোটি টকা ব্যয়েৰে ৭০০ মিটাৰ দলং নিৰ্মাণ হৈছে মুখ্যমন্ত্ৰী ইয়াৰ পৰা ওলাই যাব আৰু ইয়াৰ পৰা ওলাই গৈ তেওঁ পোনে পোনে ছত্ৰশাল সত্ৰলৈ যাব তাত সত্ৰত সেৱা লৈ পেলাই তেওঁ তাৰে পৰা বিলাসীপাৰা এখন ৰাজহুৱা সভালৈ ওলাই যাব আৰু এই সমগ্ৰ কাৰ্যসূচী আজি এই দুদিনীয়া কাৰ্যসূচীৰ প্ৰথম দিনৰ কাৰ্যসূচী এইটো প্ৰথমটো কাৰ্যসূচী মুখ্যমন্ত্ৰী আহি উপস্থিত হৈছে আৰু এই মুহূৰ্তত আপোনালোকে দেখা পাইছে মুখ্যমন্ত্ৰী তাৰে পৰা ওলাই আহি আছে আমি আৰু আকৌ যদি আমি ওচৰলৈ যাব বিচাৰোঁ চেষ্টা এটা কৰোঁ আচলতে
তাতে কিছু সম্বৰ্ধনা দিয়া হৈছে স্থানীয় সংগঠকসকলে ইয়াত উপস্থিত আছে আৰু ইতিমধ্যে দেখা পাইছে আপোনালোকে আৰু এয়া দেখিছে যে মুখ্যমন্ত্ৰী মহোদয়ক লগ কৰিবলৈ ওটাৰ পৰা লাগিছে মহিলাসকল আহিছে দলীয় কৰ্মকৰ্তাসকল আহিছে সকলোৱে ইয়াত একত্ৰিত হৈ বৰ্তমানে দেখা পাইছে আৰু গোলকগঞ্জ স্থানীয় অঞ্চলৰ বিজেপিৰ কৰ্মকৰ্তাসকল সকলোৱে আহিছে স্থানীয় লোক আহিছে ইয়াত এই দলংখনৰ কাৰণে আৰু সকলোৰে লগত ফটো তুলিবলৈ সেলফি তুলিবলৈ সকলোৱে ওটাৰ পৰা লাগিছে আৰু গামোচাৰ পিছত গামোচা এখনকৈ পিন্ধাবলৈ আৰম্ভ কৰিছে কাৰণ বহুদিন পিছত আচলতে ধুবুৰীলৈ আহিছে তেওঁ দুদিনীয়া কাৰ্যসূচীত হয় আৰু ইয়াত দেখিছে সকলো উপস্থিত ৰাইজৰ তেওঁ গামোচাৰে আঁকোৱালি জনাইছে আনন্দ কৰিছে কাৰণ যথেষ্ট সংখ্যক মানুহ আছে যদিও নিৰাপত্তা যথেষ্ট কটকটীয়া তাৰ মাজতে যিখিনি মানুহ প্ৰৱেশ কৰিব পাৰিছে তেওঁলোকে মুখ্যমন্ত্ৰীক এখন গামোচা পিন্ধাবলৈ এক কথা ধোতাৰ পৰা লাগিছে এই মুহূৰ্তত আৰু এয়া হৈছে গোলকগঞ্জ দলঙৰ সন্মুখৰ ভাগৰ দৃশ্য আমি দেখুৱাইছোঁ ইয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয় ওলাই যাব পোনে পোনে আৰু তেওঁ ইয়াৰ পৰা ছত্ৰশাললৈ যাব আৰু ছত্ৰশাললৈ যোৱাৰ পূৰ্বৰ দৃশ্য আৰু ইয়াৰ পৰা ছত্ৰশাল তাৰপিছত বিলাচীপাৰা আপোনালোকে চাইছে এই দৃশ্য পুনৰ এডল ওলাই যোৱাৰ পিছত আৰু এডল ওলাই আহিছে আৰু সেলফি এতিয়া আকৌ সেলফিৰ কাৰণে মোবাইল লৈ পেলাই বহুতেই মুখ্যমন্ত্ৰীৰ লগত সেলফি উঠাবলৈ আগবাঢ়ি আহিছে আৰু এয়া সাধাৰণতে সচৰাচৰ দেখা দৃশ্য মুখ্যমন্ত্ৰী যলৈকে যায় তেনেধৰণৰ জনস্ৰোতৰ পিছে পিছে যায় সেই দৃশ্য আমি পুনৰ দেখুৱাইছোঁ ইয়াতো সেই একেইটা দৃশ্য আপোনাৰ দেখা পাইছে মিচিকে হাঁহি এটা মাৰি তেওঁ আগবাঢ়ি আহিছে পুনৰ কাৰণ যথেষ্ট সংখ্যক মানুহৰ ভিৰ তেওঁ কেইবাটাও কাৰ্যসূচী আছে গোটেই দিনজোৰা কাৰ্যসূচী আছে আৰু যথেষ্ট বতৰো বেয়া আৰু সেই বতৰ বেয়াৰ মাজতো তেওঁ কিছু কাৰ্যসূচী সাল সলনি হৈছিল প্ৰথমতে ৰামৰায়কুটি ছত্ৰশাল যোৱাৰ কথা আছিল কিন্তু প্ৰথমতে গোলকগঞ্জ ইয়ালৈ আহিছে আৰু ইয়াৰ পৰা বৰ্তমান ছত্ৰশাললৈ ওলাই যাব তাৰে পৰা তেওঁ পুনৰ বিলাচীপাৰালৈ যাব আকৌ বিলাচীপাৰাৰ পৰা ঘূৰি পেলাই তেওঁ ধুবুৰীলৈ আহিব আৰু এই গোটেই দিনজোৰা কাৰ্যসূচী এনেদৰে চলিছে বৰ্তমানে ইয়াত দেখুৱাইছোঁ আপোনালোকক আমি পোনপটীয়াকৈ এয়া মুখ্যমন্ত্ৰী বৰ্তমানে বাহনত উঠিব আৰু তেওঁ বাহনত উঠি পেলাই ইয়াৰ পৰা তেওঁ পোনে পোনে ছত্ৰশাললৈ ওলাই যাব আৰু ছত্ৰশাললৈ ওলাই যোৱাৰ পূৰ্বৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ এয়া দেখা পাইছে পোনে পোনে আৰু এয়া আমি আপোনালোকক দেখুৱাই আছোঁ এয়া তেওঁ দলং গাড়ীত নুঠাকৈ আচলতে খোজকাঢ়ি আগবাঢ়ি গৈছে এখন মঞ্চ বনোৱা হৈছে ওচৰতে সেই মঞ্চলৈ হয়তো তেওঁ যাব সেই মঞ্চৰ ওচৰলৈ তেওঁ যাবলৈ চেষ্টা কৰি আছে আৰু কিছু লোক তাতে একত্ৰিত হৈছে তেওঁক আঁকোৱালি ল'বলৈ আৰু আমি মঞ্চৰ ওচৰলৈ গৈ আছোঁ তেওঁ হয় আমাৰ ধুবুৰী সাংবাদিক জ্যোতিময় চক্ৰৱৰ্তী মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত দেখুৱাইছে যথেষ্ট উৎফুল্লিত হৈ পৰিছে ধুবুৰীৰ ৰাইজ আজি বিশেষকৈ এখন বহু প্ৰতীক্ষিত দলং এই দলংখনে দীৰ্ঘদিনৰ অভাৱ পূৰণ কৰিলে দীৰ্ঘদিন ধৰি এখন দলঙৰ বাবে বহু দুৰ্ভোগ ভুগি আছিল 25 কিলোমিটাৰ দূৰত্ব কমাই আনিলে এই দলংখনে ৭৬ কোটি টকা ব্যয় সাপেক্ষে ৭০০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে আৰু ইয়াত ধুবুৰীবাসীৰ বাবে এটা ঐতিহাসিক দিন বুলি অভিহিত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এয়া প্ৰথমটো কাৰ্যসূচী ইয়াৰ পিছতে ছত্ৰশাললৈ যাব আৰু তাতেই তেওঁ সেৱা ল'ব বিলাচীপাৰালৈ যাব জনসভা সম্বোধন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে সন্ধিয়া ৰাভা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আৰু কাইলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ধুবুৰীৰ পৰাই অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং